নলবাৰীত মহিলা বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব ৩৫টা ভোট কেন্দ্ৰ। নলবাৰীত ৬,২০,৯০০ এগৰাকীয়ে কৰিব ভোটদান। এবাৰ জিলাখনত মুঠ ৮০৭টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অন্যহাতে জিলাখনত ১০০ বছৰৰ ঊৰ্ধৰ লোক আছে ২৪ গৰাকী। ইয়াৰে বৰক্ষেত্ৰী সমষ্টিত থকা ৮ গৰাকী, নলবাৰী সমষ্টিত থকা ২ গৰাকী আৰু টিহু সমষ্টিত থকা ১৪ গৰাকী শতায়ু গৰকা লোকক ভোটদানৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ কথাও সংবাদমেলত ব্যক্ত কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। ৰোলৰ ডিটেইলখিনিও লোৱা হৈছিলে। আমাৰ PWD ভোটাৰ্ছ আইডেন্টিফাই কৰিবলৈ কৈছিলে, যিহেতু বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে কিছু বিশেষ ফেচিলিটিজ দিয়া হয়। য'ত য'ত আমাৰ ৰিপৰ্টখিনি আমি আগতীয়াকৈ লৈছিলো, য'ত ৰিপৰ্ট আহিছে হুইলচেয়াৰৰ ব্যৱস্থাখিনি কৰা হৈছে আৰু এনেধৰণৰ PWD ভোটাৰৰ আমাৰ সংখ্যাটো হৈছে ৪,০৬৫ গৰাকী। এইটো আগৰ যিটো ফিগাৰ আছিল তাতকৈ বহুখিনি আমি আইডেন্টিফাই কৰিব পাৰিছো। আৰু চিনিয়ৰ চিটিজেনছ 1824 আছে আৰু 100+ ভোটাৰো আমাৰ নলবাৰী জিলাত আছে। ২৪ গৰাকী 100+ ভোটাৰ্ছ আছে। তাৰে বৰক্ষেত্ৰীত ৮ গৰাকী, নলবাৰীত ২ গৰাকী আৰু টিহুত ১৪ গৰাকী চিনাক্ত কৰা হৈছে। ইয়াং ইলেক্টৰ যিটো নেকি ১৮-১৯ এজ গ্ৰুপৰো যথেষ্টখিনি ভোটাৰ আমি এনৰোল কৰিবলৈ সক্ষম হৈছো। ১০,৬৩৪ গৰাকী ভোটাৰ আমি আইডেন্টিফাই কৰিছো আৰু 1224 চাৰ্ভিচ ভোটাৰ্ছ আছে। ইতিমধ্যে আমাৰ যিখিনি পোষ্টেল ফেচিলিটেশ্যন চেণ্টাৰ আছে, ভোটাৰ ফেচিলিটেশ্যন চেণ্টাৰ, সেই চেণ্টাৰখিনি আমাৰ চলি আছে। বৰ্তমান আমাৰ গৰ্ডন আৰু PC অফিচত এই ২ জেগাত চলি আছে। জিলাখনত এইবাৰ ৩টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ কথা ব্যক্ত কৰে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে। ইতিমধ্যে জিলাখনত ভোটৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলিও জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আজিৰ সংবাদমেলক সদৰি কৰে। আমাৰ মডেল পলিং ষ্টেচন ৩টাকৈ ৰখা হৈছে। বৰক্ষেত্ৰীত মৰুৱা বইজ MV স্কুল, নলবাৰীত MMC বালিকা কলেজ আৰু টিহুত সৰ্বেশ্বৰ দাস জুনিয়ৰ কলেজ। এইকেইটা মডেল পলিং ষ্টেচন হ'ব। ইয়াতে একোটা থিমেটিক আমি কৰিছো আৰু থিম কেইটা অলপ ছাৰপ্ৰাইজ আছে। সেইদিনা ৭ তাৰিখে আপোনালোকে গম পাব। এটা নতুনত্ব আনি এটা নতুন থিমৰ ওপৰত মডেল পলিং ষ্টেচন কেইটা কৰা হৈছে। বৰক্ষেত্ৰী চহৰৰ ৫১টা ভোট কেন্দ্ৰলৈ কাইলৈ ৰাওনা হ'ব পলিং বিষয়াৰ দল। ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি উল্লেখ কৰি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়, বৰক্ষেত্ৰী চহৰত যাতায়াতৰ বাবে ৫২খন যন্ত্ৰচালিত নাও সাজু কৰি ৰখাৰ কথা উল্লেখ কৰি নাওৰে যাতায়াত কৰাৰ সময়ত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে নাওত লাইফ জেকেটৰ ব্যৱস্থা কৰা হৈছে। ইফালে ২৫খনকৈ গৰু গাড়ী সাজু কৰি ৰাখিছে। জিলাখনৰ নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে চলাই নিবলৈ অতিৰিক্ত ৭খন ডাঙৰ বাছকে ধৰি বহু সংখ্যক সৰু বৰ বাহন সাজু কৰি ৰখাৰ কথা জানিবলৈ দিছে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে। আমাৰ ৩টা LAC বৰক্ষেত্ৰী, নলবাৰী, টিহু LAC আৰু বৰপেটা পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিত পৰে। আমাৰ ফেজ 3 ভোটিং হ'ব। ৭ তাৰিখে আমাৰ ৭ মে'ত ভোটিংটো হ'ব আৰু অহাকালি আমাৰ ৫১টা পলিং পাৰ্টি ইয়াৰ পৰা যাবগে। কালি ৰাতিপুৱা ৰাওনা হ'ব আৰু বাকী যিখিনি আছে টোটেল 807 পলিং ষ্টেচন আছে। তো এই ৫১টা বাদ দি বাকী যিখিনি আছে সেই 807 - 51 আমাৰ ৬ মে' তাৰিখে গৰ্ডনৰ পৰা, য'ত আমাৰ মেটেৰিয়েল ইছ্যু আৰু ৰিচিট চেণ্টাৰ আছে, তাৰ পৰা তেখেতসকলে মৰ্ণিং নিজৰ বস্তুখিনি কালেক্ট কৰি গুচি যাব। ট্ৰান্সপৰ্ট চেলৰ পৰা গোটেইখিনি যাৱতীয় ব্যৱস্থা কৰা হৈছে আৰু বিশেষকে যিহেতু আমাৰ চৰ অঞ্চলখিনি আছে, য'ত দুৰ্গম এলেকা বহুত আছে, তাতে আনকি আমাৰ বুলক কাৰ্ট হওক, গৰু গাড়ী, ঘোঁৰা গাড়ী বা আমাৰ যিখিনি ধৰক বাইকৰ ব্যৱস্থা কৰা হৈছে, পৰ্টাৰৰ ব্যৱস্থা কৰা হৈছে, লগতে বাফেলো কাৰ্ট, বুলক কাৰ্ট, নাও গোটেইখিনি কৰা হৈছে। আৰু এটা আমি অসুবিধা আগৰ বাৰত পাইছিলো, যিহেতু ট্ৰেইনিং ভেনিউ কেইটাত বাৰম্বাৰ ঘূৰি আছো, দেখা গৈছিল যে ট্ৰেইনিং ভেনিউত মানে তেওঁলোকে কৈছিল যে কেতিয়াবা লাইফ জেকেটটো দিয়া হোৱা নাছিলে। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছো যে লাইফ জেকেট বা লাইফ জয় যিটো আছে নাৱে দিয়া হ'ব, যাতে কোনো ধৰণৰ আমাৰ ডেঞ্জাৰ বা এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ফেচ নকৰাকে পলিং পাৰ্টিখিনিয়ে নিজৰ পলিং ষ্টেচনলৈ গৈ পায়। জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়া মতে এইবাৰ জিলাখনত ৩৫টা ভোটগ্ৰহণ কেন্দ্ৰ অকল মহিলা বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালনা কৰা হ'ব বুলি উল্লেখ কৰে। ইয়াৰে নলবাৰী বিধানসভা সমষ্টিত সৰ্বাধিক ২৯টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। আনহাতে বৰক্ষেত্ৰী আৰু টিহু সমষ্টিত ৩টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। পাৰ্চনেলৰ আমাৰ টোটেল প্ৰিচাইডিং অফিচাৰ, পলিং অফিচাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড 807 আছে আৰু সেই অনুপাতে আমাৰ ৰিজাৰ্ভৰ কাৰণেও সাফিচিয়েণ্ট মানুহ ৰখা হৈছে।
polling station information to ইতিমধ্যে দিয়া হৈছে 807 polling stations আমাৰ তাত আছে আৰু মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব 35 টা polling station লক্ষণ আছে জিলাখনত মহিলা ভোটাৰৰ হাৰ বৃদ্ধি কৰাত গুৰুত্ব দিছে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে মহিলাৰ দিহানাম স্কুটি ৰেলীৰে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে মহিলা ভোটাৰৰ ভোটদানৰ সংখ্যা নিম্ন হোৱা ভোটকেন্দ্ৰসমূহলৈ নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা নামতিৰ দল প্ৰেৰণ কৰাৰ কথা অব্যক্ত কৰে সংবাদমেলখনত এটা কথা আপোনালোকে হয়তো পৰিলক্ষিত কৰিছে আৰু আমি আগতেও এই কথাটো কৈছো যে যদিও আমাৰ ভোটাধিকাৰ যেটো ভোটিং পাৰ্চেন্টেজ হয় এটোৰ হাৰটো ভোটিং পাৰ্চেন্টেজটো আমাৰ কম্পেয়াৰ্ড টু ৰেষ্ট অফ দ্য কান্ট্ৰি কম্পেয়াৰ্ড টু ষ্টেট মানে নেশনাল লেভেল বা ষ্টেট লেভেলতকে আমাৰ বহুত বেছি আমাৰ প্ৰায় 83 to 84% আছিল যোৱা ইলেকশনত যত নেকি নেশনাল এভাৰেজটো হৈছে 67% আৰু ষ্টেটৰ এভাৰেজটো হৈছে 81% কিন্তু এটা কথা তাতে দেখা গৈছে যে মেল আৰু ফিমেলৰ যেটো ডিফাৰেন্স আছে হেতু আচৰিত ধৰণে নলবাৰীত কিয় কমি আছে মানে আমি বিভিন্ন কাৰণ আইডেন্টিফাই কৰিছো তাৰে বাবে আমি স্টেপটো লৈছো কিন্তু অন্য জায়গা ধৰক 0.1-0.2% অৰে ডিফাৰেন্স আছে নেশনাল আৰু ষ্টেট লেভেলত কিন্তু আমাৰ নলবাৰী জিলা 2% অৰ ডিফাৰেন্স এটা আমি দেখিছো তো আমি বিশেষকে এক্টিভিটিজ লৈছো যে আমাৰ বাইদেউসকলে যাতে উলাই আহি সেই দিনাখন নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে গুটেইখিনি যাৱতীয় ব্যৱস্থা আমাৰ ফালৰ পৰা লোৱা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট অসম ভয়েস